এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনেৰী ডিপাৰ্টমেণ্টৰ পৰা বহুকেইটা পদ মুকলি হৈছে। যদিহে আপোনালোকে ইয়াত আবেদন কৰিব বিচাৰে আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব। যদিহে আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰি ভেটেনেৰী ডিপাৰ্টমেণ্টত আবেদন কৰিব বিচাৰে বা চাকৰি কৰিব বিচাৰে তেতিয়াহ'লে এই ভিডিঅ'ৰ শেষলৈকে আপোনালোকে গম পাব কেনেদৰে আবেদন কৰিব পাৰিব, লগতে ইয়াৰে শিক্ষাগত অৰ্হতা কিমান লাগিব। ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকে অফলাইন বা অনলাইন জৰিয়তে আবেদন জনাব পাৰিব নাই, সেই গোটেইখিনি বিষয় এই ভিডিঅ'ৰ শেষলৈকে গম পাব। লগতে যদিহে আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে বা যদি অসমৰ নতুন নতুন চাকৰিৰ খবৰ পাই থাকিব বিচাৰে তেতিয়াহ'লে মোৰ এই চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক, লগত থকা বেল আইকনটো দবাই দিয়ক। বন্ধুসকল, ইয়াৰে পোষ্ট হৈছে ভেটেনেৰী ফিল্ড এছিষ্টেণ্ট। ইয়াত যদি আপোনালোকে টোটেল ভেকেঞ্চি যদি চাবলৈ যায় 445টা টোটেল ভেকেঞ্চি আছে। ইয়াৰে আপোনালোকৰ ভেকেঞ্চিখিনি কেটেগৰী ৱাইজত ভাগ কৰা হৈছে। যদিহে আপোনালোকে ইয়াত কেটেগৰী ৱাইজত ভাগ চাব বিচাৰে তেতিয়াহ'লে ইয়াৰে আপোনালোকৰ আনৰিজাৰ্ভ কেটেগৰীত 258টা ভেকেঞ্চি আছে, OBC MOBC কেটেগৰীত 100টা ভেকেঞ্চি আছে, STP কেটেগৰীত আপোনালোকৰ 41টা ভেকেঞ্চি আছে, SC কেটেগৰীত 32টা ভেকেঞ্চি আছে, STH কেটেগৰীৰ কাৰণে 14টা ভেকেঞ্চি, টোটেল আপোনালোকৰ 445টা ভেকেঞ্চি আছে। বন্ধুসকল, যদিহে আপোনালোকে ভেটেনেৰী ফিল্ড এছিষ্টেণ্টত যদি আবেদন কৰিব বিচাৰে ইয়াৰে আপোনালোকৰ প্ৰতি মাহৰ দৰমহা দিয়া হ'ব 14,000 টকাৰ পৰা 70,000 টকাৰ পৰ্যন্তলৈকে আপোনালোকৰ ইয়াত প্ৰতি মাহৰ দৰমহা হ'ব। লগতে ইয়াৰে 6,200 টকা আপোনালোকৰ গ্ৰেড থাকিব। বন্ধুসকল, যদিহে আপোনালোকে ভেটেনেৰী ফিল্ড এছিষ্টেণ্টত যদি আবেদন কৰিব বিচাৰে ইয়াৰে আপোনালোকৰ বয়সৰ সীমা দিয়া আছে 18 বছৰ বয়সৰ পৰা যদিহে আপোনালোকে 40 বছৰ বয়সৰ মাজত হৈছে তেতিয়াহ'লে আপোনালোকে সেই পোষ্টখিনিত অফলাইনৰ জৰিয়তেহে আবেদন জনাব পাৰিব। বন্ধুসকল, যদিহে আপোনালোকে 40 বছৰতকৈ ওপৰত হৈছে তেতিয়াও আপোনালোকক বয়সত ৰেহাই দিয়া হৈছে। যদিহে আপোনালোকে SC ST কেণ্ডিডেটৰ পৰা বিলং কৰে তেতিয়াহ'লে আপোনালোকে ইয়াত 5 বছৰ ইলিজিবল দিয়া আছে বা 5 বছৰ ৰেহাই দিয়া আছে। যদিহে আপোনালোকে OBC MOBC কেণ্ডিডেট তেতিয়াহ'লে আপোনালোকৰ ইয়াত 3 বছৰ ৰেহাই দিয়া হৈছে। বন্ধুসকল, যদিহে আপোনালোকে ইয়াত আবেদন বা যদিহে আপোনালোকৰ 40 বছৰতকৈ এবভ হৈছে তেতিয়াহ'লে আপোনালোকৰ বয়সৰ সীমা হিচাপে ধৰা হ'ব আপোনালোকৰ মেট্ৰিকৰ চাৰ্টিফিকেট বা মেট্ৰিকৰ সেই দুয়োখন চাৰ্টিফিকেটতে ধৰা হ'ব আপোনালোকৰ বয়সৰ। গতিকে আপোনালোকৰ HSLC এডমিট কাৰ্ড বা আপোনালোকৰ HSL চাৰ্টিফিকেট গাঁঠি দিব লাগিব। বন্ধুসকল, যদিহে আপোনালোকে ভেটেনেৰী ফিল্ড এছিষ্টেণ্টত যদি আবেদন কৰিব বিচাৰে ইয়াৰে আপোনালোকৰ শিক্ষাগত অৰ্হতা কিমান লাগিব। বন্ধুসকল, ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকে হাই ছেকেণ্ডেৰী ছায়েন্সত আপোনালোকে উত্তীৰ্ণ হ'ব লাগিব বা যদি হাই ছেকেণ্ডেৰী ছায়েন্সৰ লগতে আপোনালোকৰ বায়'লজি ছাবজেক্টছ থাকিব লাগিব তেতিয়াহে আপোনালোকে ইয়াত আবেদন জনাব পাৰিব। লগতে বন্ধুসকল, যদিহে আপোনালোকে 1 year ট্ৰেইনিং কোৰ্চ যদি ভেটেনেৰী ছায়েন্সত যদি কোৰ্চ কৰা আছে তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব, কিয়নো যদিহে আপোনালোকে ভেটেনেৰী ফিল্ড এছিষ্টেণ্টত 1 year চাৰ্টিফিকেট কোৰ্চ যদি নকৰে তেতিয়াহ'লে আপোনালোকে সেই পোষ্টখিনিত অফলাইন জৰিয়তে আবেদন জনাব নোৱাৰিব, কিয়নো যদিহে আপোনালোকে সেই 1 year ট্ৰেইনিং চাৰ্টিফিকেট যদি নাথাকে আবেদনখন গ্ৰহণযোগ্য নহ'ব। বন্ধুসকল, ইয়াত আবেদন যদি কৰিব বিচাৰে ইয়াৰে আপোনালোকৰ কি কি ডকুমেণ্ট প্ৰয়োজন হ'ব। বন্ধুসকল, ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে সকলোখিনি অৰিজিনেল ডকুমেণ্ট আপোনালোকে ফটোষ্টেট কৰিব লাগিব। ইয়াৰে আপোনালোকৰ এজ প্ৰুফ, এজ চাৰ্টিফিকেট, লগতে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট, জাতিগত প্ৰমাণপত্ৰ আপোনালোকে ইয়াত দাখিল কৰিব লাগিব। যদিহে আপোনালোকে জেনেৰেল কেণ্ডিডেট হয় তেতিয়াহ'লে কোনো ধৰণৰ কাষ্ট চাৰ্টিফিকেট বা জাতিগত প্ৰমাণপত্ৰ দাখিল কৰিব নালাগে। লগতে যদিহে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট মাৰ্কশ্বিটখিনি দিব লাগিব। লগতে ইয়াতে উল্লেখ কৰা আছে যদিহে আপোনালোকে ভেটেনেৰী ফিল্ড এছিষ্টেণ্টত ট্ৰেইনিং কৰা আছে তেতিয়াহ'লে সেই চাৰ্টিফিকেটখনো ইয়াত গাঁঠি দিব লাগিব। ভেটেনেৰী ফিল্ড এছিষ্টেণ্টত যদি আপোনালোকে আবেদন কৰিব বিচাৰে কেনেদৰে আবেদন কৰিব পাৰিব। বন্ধুসকল, যদি আপোনালোকে ভেটেনেৰী ফিল্ড এছিষ্টেণ্টত যদি আবেদন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ইয়াত ফাৰ্ষ্ট ষ্টেণ্ডাৰ্ড ফৰ্ম আপোনালোকে ল'ব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্মখন আপোনালোকে সম্পূৰ্ণকৈ বায়'ডাটা ফিল কৰাৰ পাছত আপোনালোকে চেণ্ড কৰিব লাগিব। দি ডাইৰেক্টৰ এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেনেৰী ডিপাৰ্টমেণ্ট আছাম, চেনিকুটি, গুৱাহাটী 7819
003 সেই এড্ৰেছটোত আপোনালোকে ফটিয়াব লাগিব বন্ধুসকল ইয়াৰে যদি আপোনালোকে লাষ্ট ডেট যদি চাই ইয়াৰে লাষ্ট ডেট হৈছে 6 মাৰ্চ 2025 তাৰিখৰ বিয়লি 5 বজাৰ পৰ্যন্তলৈকে আপোনালোকে অফলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব বন্ধুসকল যিহেতু ইয়াত অফলাইন জৰিয়তে আবেদন কৰিব লাগিব গতিকে আপোনালোকে ইয়াত ফাৰ্ষ্ট টাইম আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মখন ল'ব লাগিব ষ্টেণ্ডাৰ্ড ফৰ্মখন আপোনালোকে সম্পূৰ্ণকৈ বায়োডাটা ফিল কৰাৰ পাছত আপোনালোকে এনভেলপ আনিব লাগিব এনভেলপৰ ওপৰত আপোনালোকে সম্পূৰ্ণ এড্ৰেছখিনি দিয়ে আপোনালোকে ডাকৰ জৰিয়তে বা পোষ্ট অফিচৰ জৰিয়তে আপোনালোকে সেন্ড কৰিব লাগিব বন্ধুসকল যদিহে আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন যদি চাব বিচাৰে মোৰ ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে তাত গৈ আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন ভালদৰে চাব পাৰিব লগতে বন্ধুসকল যদিহে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মখন ডাউনলোড কৰিব বিচাৰে মোৰ ভিডিও ডেসক্ৰিপচনতে ষ্টেণ্ডাৰ্ড ফৰ্মখন দিয়া আছে তাত গৈ আপোনালোকে ডাইৰেক্টলি ডাউনলোড কৰি প্ৰিন্ট আউট মাৰিব পাৰিব সো বন্ধুসকল আজিৰ ভিডিওটি ইমানখিনিয়ে মই আপোনালোকক ইনফৰমেশ্যনখিনি দিলোঁ যদি ভিডিওটো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক শ্বেয়াৰ কৰি দিয়ক